हेलो स्टूडेंट्स, वेलकम टू माय यूट्यूब चैनल इकोनॉमिक्स आइलैंड। स्टूडेंट्स, आज क्लासत आमी बहुत इम्पर्टेंट एटा टपिक आलोचना करिम। टपिकटोर नाम हल परिवर्तनशील अनुपात विधि अर्थात ल अफ वेरिएबल प्रपोर्शन। तुम्हालोके जदि प्रिवियस इयारर क्वेश्चन पेपर जदि चेक करा तेंते देखा पाबा माझे माझे 6 मार्क्सर कारणे एटु क्वेश्चन आहिसे जे परिवर्तनशील अनुपात विधिटो चित्र सहायत व्याख्या करा। तो আজি আমি এই विधिटो বিতংকৈ আলোচনা কৰিম। পৰিৱৰ্তনশীল অনুপাত বিধি হ্ৰস্বকালত প্ৰযোজ্য হয়। হ্ৰস্বকালত উৎপাদন কাৰ্য কেনেকুৱা হয় সেইটো ব্যক্ত কৰা বা দেখুওৱা এটা বিধি হ'ল পৰিৱৰ্তনশীল অনুপাত বিধি। পৰিৱৰ্তনশীল অনুপাত বিধিয়ে কি কয়? পৰিৱৰ্তনশীল অনুপাত বিধি মতে যেতিয়া अन्यान्य उपादान आमी स्थिर राखिम, आमी जेतिया उत्पादन करूँ तेतिया बहुत केटा उपादान व्यवहार करूँ, जेनेकुआ भूमि, श्रम, मूलधन, टेक्नोलॉजी এইবিলাক उपादान व्यवहार करूँ। बाकी সকলো उपादान स्थिर राखि अकल এটা उपादान परिवर्तनशील उपादान धरि लोৱা श्रमिक। এই শ্রমিকৰ সংখ্যা যদি আমি বঢ়াই থাকো বা এই পৰিवर्तनशील উপাদান যদি বৃদ্ধি কৰি থাকো, বাকিবিলাক উপাদান স্থিৰ ৰাখি পেলাই, তেন্তে দেখা যাব প্ৰথম অৱস্থাত উৎপাদনশীলতা বৃদ্ধি পাব, তাৰ পিছত হ্ৰাস পাবলৈ ধৰিব, তাৰ পিছত ঋণাত্মক হ'ব। এইটোৱে পৰিৱৰ্তনশীল অনুপাত বিধি। পৰিৱৰ্তনশীল অনুপাত বিধি হ'ল হ্ৰস্বকালত উৎপাদন কাৰ্য ব্যক্ত কৰা এটা বিধি। এই বিধি মতে সকলো উপাদান স্থিৰ ৰাখি অকল এটা উপাদান আমি ক্ৰমান্বয়ে বৃদ্ধি কৰি থাকিলে প্ৰথম অৱস্থাত উৎপাদনশীলতা বৃদ্ধি পাব, তাৰ পিছত লাহে লাহে কমিবলৈ ধৰিব, শেষত গৈ ঋণাত্মক হ'ব। এইটোৱে হ'ল পৰিৱৰ্তনশীল অনুপাত বিধি। এতিয়া পৰিৱৰ্তনশীল অনুপাত বিধি ব্যাখ্যা কৰাৰ কাৰণে আমি এটা উৎপাদন অনুসূচী হাতত লম। আমি বোর্ডত এতিয়া লক্ষ্য কৰোঁ, বোর্ডত কি আছে? পৰিৱৰ্তনশীল অনুপাত বিধি ল অফ ভেৰিয়েবল প্ৰপোৰ্শন। এইটো আমি আলোচনা কৰি আছো। বিধিটোত কি পালো যে অন্যান্য সকলো উপাদান স্থিৰ ৰাখি অকল এটা উপাদান বৃদ্ধি কৰি থাকিলে উৎপাদনশীলতা প্ৰথম অৱস্থাত বৃদ্ধি পায়, তাৰ পিছত কমিবলৈ ধৰে, তার পিছতো যদি আমি উপাদান বৃদ্ধি করিয়া থাকো এটা উপাদান, তেন্তে দেখা যাব যে উৎপাদনশীলতা কি হয়, লাস্টত গৈ ঋণাত্মক হৈ গৈছে। এইটো হল পৰিৱৰ্তনশীল অনুপাত বিধি। আৰু এই পৰিৱৰ্তনশীল অনুপাত বিধিটো এতিয়া আমি এটা অনুসূচীৰ সহায়ত ব্যাখ্যা কৰিম। এইটো হল উৎপাদন অনুসূচী। এই উৎপাদন অনুসূচীত আমি কি কৰিছো, এটা পৰিৱৰ্তনশীল উপাদান লৈছো, উপাদানটো আমি শ্ৰমিক লৈছো, আমি ইয়াতে ব্ৰেকেটত এল লিখা আছে মানে লেবাৰ লৈছো আৰু কি। শ্ৰমিকটো পৰিৱৰ্তনশীল উপাদান আমি আগতে পাইছো জানো। তাৰ পিছত মুঠ উৎপাদন। মুঠ উৎপাদনটো আমি নিজে নিজৰ মতে আমি মানবিলাক বহাব পাৰো, ল'ব পাৰো, কিন্তু মুঠ উৎপাদন এনেকৈ ল'ব লাগিব প্ৰথম অৱস্থাত যাতে বেছি বেছিকৈ বৃদ্ধি পায়, তাৰ পিছত কম কমকৈ বৃদ্ধি পাব, তাৰ পিছত কমিবলৈ ধৰিব। অকল মুঠ উৎপাদনটো আমাৰ নিজৰ মতে সজাই ল'ব লাগিব। তাৰ পিছত এই গড় উৎপাদন লৈছো, লগতে আছে প্ৰান্তিক উৎপাদন। গড় উৎপাদনটো আমি মুঠ উৎপাদনৰ পৰা ওলাইছো, আমি আগত মেথামেটিক্সত কৰিছিলো। গড় উৎপাদন কেনেকৈ ওলাইছো, মুঠ উৎপাদনক উপাদান দি ভাগ কৰি দিছো, ভাগ কৰি দিয়াৰ ফলত আমি এই গড় উৎপাদনৰ কলামটো পাইছো। প্ৰান্তিক উৎপাদন কেনেকৈ বনাইছো, মুঠ উৎপাদনৰ পৰাই আমি প্ৰান্তিক উৎপাদনটো ইয়াতে বনাইছো। তোমালোকে নিশ্চয় আগত ভিডিঅ'ত চাইছা আৰু কেনেকৈ প্ৰান্তিক উৎপাদন, গড় উৎপাদন এইবোৰ উলিওৱা হয় সেইবোৰ তোমালোকে জানা। মুঠ উৎপাদন প্ৰথমত যিটো আছে প্ৰান্তিক উৎপাদন সেইটোৱে হ'ব।
तार पिছত এই তলকটোৰ পৰা মুঠ উৎপাদনৰ এই তলকটোৰ পৰা ওপৰটো বিয়োগ কৰি দিম যেনেকুৱা 15 ৰ পৰা 5 গলে 10 হয় এটো পাইছো 30 ৰ পৰা 15 বিয়োগ কৰিলে কিমান হ'ব 15 এনেকৈ আমি প্ৰান্তিক উৎপাদনটো বনাইছো এতিয়া আমি যদি ভালকে যদি লক্ষ্য কৰো এই অনুসূচীটোত তেন্তে দেখা যাব এই অনুসূচীতে তিনিটা স্তর আমি দেখা পাইছো তিনিটা স্তর কি কি দেখা পাইছো এইখিনি এটা স্তর প্রথম স্তর তার পিছত এইখিনি এটা স্তর দ্বিতীয় স্তর এইখিনি এটা স্তর তিনিটা স্তর আমি অনুসূচীটোত লক্ষ্য কৰিলে দেখা পাও প্রথম স্তৰত কি হৈছে যেতিয়া আমি পৰিৱৰ্তনশীল উপাদান বৃদ্ধি কৰি গৈছো এটা এটা কৈ 1 2 3 এনেকৈ বৃদ্ধি কৰিছো মুঠ উৎপাদন কি হৈছে ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি হৈছে প্ৰথমতে লেবাৰ যেতিয়া 1 আছিল তেতিয়া মুঠ উৎপাদন 5 হৈছে তাৰ পিছত লেবাৰ যেতিয়া 2 হয় তাৰমানে এটা বেছি কৈ ব্যৱহাৰ কৰিলো তেতিয়া মুঠ উৎপাদন হল গৈ 15 কিমান পৰিৱৰ্তন হৈছে 10 পৰিৱৰ্তন হৈছে তার পিছত 15 ৰ পৰা 30 হৈছে কিমান পৰিৱৰ্তন হৈছে 15 পৰিৱৰ্তন হৈছে সোয়া 10 15 এনেকৈ পৰিৱৰ্তন হৈছে তাৰ মানে লাহে লাহে ক্ৰমবৰ্ধমান হাৰত কি হৈছে বৃদ্ধি হৈছে মুঠ উৎপাদন তার পিছত সোয়া মুঠ উৎপাদন কি হৈছে বৃদ্ধি পাইছে কিন্তু ক্ৰমহ্ৰাসমান হাৰত মুঠ উৎপাদন সোয়া 30 ৰ পৰা 45 হৈছে ইয়াতে 5 বৃদ্ধি পাইছে 45 ৰ পৰা আকৌ 45 তাৰ মানে ইয়াতে 0 বৃদ্ধি পাইছে তো সোয়া 40 পৰা 45 লৈ কি হৈছে বৃদ্ধি পাইছে কিন্তু ক্ৰমহ্ৰাসমান হাৰত তাৰ পিছত মুঠ উৎপাদন কি হৈছে কমিবলৈ ধৰিছে 45 ৰ পৰা 40 হৈছে ঠিক তেনেকৈ লক্ষ্য কৰা গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন কি হৈছে গড় উৎপাদন প্ৰথম স্তৰত লাহে লাহে গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন দুয়োটাই প্ৰথম অৱস্থাত বৃদ্ধি পাইছে তাৰ পিছত কি হৈছে কমিবলৈ ধৰিছে শেষত গৈ প্ৰান্তিক উৎপাদন কি হৈছে ঋণাত্মক হৈছে এটো -5 হৈছে মানে ঋণাত্মক হৈছে তো সোয়া তিনিটা স্তর কি পালো প্রথম স্তৰত কি হৈছে ক্ৰমবৰ্ধমান হাৰত মুঠ উৎপাদন বৃদ্ধি পাইছে গড় উৎপাদন প্ৰান্তিক উৎপাদন এইবোৰো বৃদ্ধি পাইছে তাৰ পিছত দ্বিতীয় স্তৰত কি হৈছে মুঠ উৎপাদন ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পাইছে তাৰমানে কমি কমি বৃদ্ধি পাইছে গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন দুয়োটাই কি হৈছে কমিবলৈ ধৰিছে তৃতীয় স্তৰত কি দেখা পাইছো আমি যে মুঠ উৎপাদন কি হৈছে কমিবলৈ ধৰিছে কমি কমি দেখা গৈছে যে প্ৰান্তিক উৎপাদন ঋণাত্মক আহিছে এই তিনিটা স্তর আমি এই তালিকাটোত তাৰ মানে উৎপাদন অনুসূচীটোত লক্ষ্য কৰিলে দেখা পাওঁ এতিয়া আমি এই অনুসূচীৰ পৰা এটা চিত্ৰ বনাইছো চিত্ৰত কি হৈছে আমি তিনিটা ৰেখা পাইছো টিপি এপি এমপি ৰেখা পাইছো মুঠ উৎপাদন ৰেখা বনাইছো কেনেকৈ বনাইছো উপাদান চাইছো আৰু মুঠ উৎপাদন চাইছো উপাদান যেতিয়া 1 মুঠ উৎপাদন কিমান 5 উপাদান যেতিয়া আমি এইফালে পৰিৱৰ্তনশীল উপাদান লৈছো x অক্ষত y অক্ষত লৈছো মুঠ উৎপাদন গড় উৎপাদন প্ৰান্তিক উৎপাদন উপাদান যেতিয়া 1 মুঠ উৎপাদন 5 ইয়াতে এটা পয়েন্ট দিছো উপাদান যেতিয়া 2 মুঠ উৎপাদন 15 উপাদান যেতিয়া 2 মুঠ উৎপাদন কিমান 15 ইয়াতে পয়েন্ট দিছো মুঠ উৎপাদন যেতিয়া উপাদান 3 মুঠ উৎপাদন 33 মুঠ উৎপাদন 30 ইয়াতে পয়েন্ট দিছো এনেকৈ পয়েন্ট বিলাক বহাইছো বহোৱাৰ পিছত পয়েন্ট বিলাক সংযোগ কৰি দিছো ৰেখা পালো আমি মুঠ উৎপাদন ৰেখা ঠিক তেনেকৈ এপি আৰু এমপি ৰেখা বনাইছো যেতিয়া আমি গড় উৎপাদন ৰেখা বনাইছো তেতিয়া আমি কি চাইছো উপাদান চাইছো আৰু গড় উৎপাদনৰ মান চাইছো যেতিয়া উপাদান 1 গড় উৎপাদন কিমান 5 ইয়াতে পয়েন্ট বহাইছো যেতিয়া উপাদান 2 গড় উৎপাদন কিমান 7.5 আমি ইয়াতে বহাইছো গড় উৎপাদন যেতিয়া উপাদান 3 গড় উৎপাদন কিমান 10 উপাদান 3 গড় উৎপাদন কিমান 10 ইয়াতে পয়েন্ট দিছো এনেকৈ আমি গড় উৎপাদনৰ পয়েন্ট বিলাক পাইছো আৰু এই পয়েন্ট বিলাক সংযোগ কৰি পেলাই
গড় উৎপাদন ৰেখা পাইছো। ঠিক তেনেকৈ উপাদানবিলাক আৰু প্ৰান্তিক উৎপাদনৰ যিবোৰ মান সেইবিলাক চাই পেলাই আমি পইণ্টবিলাক বহাইছো। পইণ্টবিলাক বহাই পইণ্টবিলাক সংযোগ কৰি দিয়াৰ পিছত আমি প্ৰান্তিক উৎপাদন ৰেখা পাইছো। তো এই চিত্ৰটোত কি দেখা পাইছো, তিনিটা ৰেখা আছে। টিপি ৰেখা অৰ্থাৎ মুঠ উৎপাদন ৰেখা, এপি ৰেখা হল গড় উৎপাদন ৰেখা আৰু এমপি হল প্ৰান্তিক উৎপাদন ৰেখা। এই তিনিটা ৰেখা আমি চিত্ৰটোত দেখা পাইছো। এতিয়া আমি চিত্ৰটো যদি ভালকে লক্ষ্য কৰো তেন্তে দেখা পাম যে তিনিটা স্তৰ, যেনেকৈ আমি অনুসূচীটো তিনিটা স্তৰ দেখা পাইছিলো, পৰিৱৰ্তনশীল অনুপাত বিধিত কি হয় তিনিটা স্তৰ দেখা যায়। চিত্ৰত আমি তিনিটা স্তৰ দেখা পাই আছো। চোৱা, প্ৰথম স্তৰ হল কিমানখিনি, এইখিনি হল প্ৰথম স্তৰ। প্ৰথম স্তৰত কি দেখা পাইছো যে মুঠ উৎপাদন ক্ৰমবৰ্ধমান হাৰত বাঢ়িছে, তাৰ মানে বেছিকৈ বাঢ়িছে, একেবাৰে থিয় হৈ ওপৰলৈ উঠিছে, তাৰ মানে মুঠ উৎপাদন বেছিকৈ বাঢ়িছে। প্ৰান্তিক উৎপাদন ৰেখা ঊৰ্ধ্বমুখী হৈছে, মানে প্ৰান্তিক উৎপাদনো বাঢ়িছে। গড় উৎপাদন ৰেখা ঊৰ্ধ্বমুখী হৈছে, তাৰ মানে কি মুঠ উৎপাদন ৰেখা ক্ৰমবৰ্ধমান হাৰত বাঢ়িছে, গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন দুটাই বৃদ্ধি পাইছে। এইটো হল প্ৰথম স্তৰ। গড় উৎপাদন ৰেখা, প্ৰান্তিক উৎপাদন ৰেখা এই দুটা বৃদ্ধি পাইছে, মুঠ উৎপাদন ৰেখাটো ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাইছে। সেইকাৰণে এই প্ৰথম স্তৰৰ এটা নাম আছে। প্ৰথম স্তৰটোৰ নাম হল ক্ৰমবৰ্ধমান প্ৰতিদান স্তৰ। ক্ৰমবৰ্ধমান প্ৰতিদান স্তৰ, তাৰ মানে মুঠ উৎপাদন ক্ৰমবৰ্ধমান হাৰত বাঢ়িছে, গড় উৎপাদন প্ৰান্তিক উৎপাদন এই দুটাও বাঢ়িছে এই প্ৰথম স্তৰত। সেইকাৰণে নাম দিয়া হৈছে কি ক্ৰমবৰ্ধমান প্ৰতিদান স্তৰ। ঠিক তেনেকৈ আমি দ্বিতীয় স্তৰত যদি লক্ষ্য কৰো, দ্বিতীয় স্তৰ কিমানখিনি, এইখিনি দ্বিতীয় স্তৰ। এই দ্বিতীয় স্তৰত কি হৈছে, মুঠ উৎপাদন বাঢ়িছে কিন্তু ক্ৰমহ্ৰাসমান হাৰত কমি বৃদ্ধি পাইছে। এইটো একেবাৰে থিয় হোৱা নাই, অলপ চেপেটাকৈ হৈ গৈছে, ঊৰ্ধ্বমুখী হৈছে কিন্তু অলপ চেপেটাকৈ। তো মুঠ উৎপাদন কি হৈছে ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পাইছে, মানে কমি বৃদ্ধি পাইছে। গড় উৎপাদনো কি হৈছে পিছলৈ কমিবলৈ ধৰিছে, আৰু প্ৰান্তিক উৎপাদন হ্ৰাস পাই একেবাৰে শূন্য হৈছে। তো 6 উপাদান যেতিয়া 6 তেতিয়া প্ৰান্তিক উৎপাদন শূন্য হৈছে, সেইকাৰণে এক চক্ৰত ইয়াতে টাচ কৰিছে। তো আমি দেখা পাওঁ যে প্ৰান্তিক মুঠ উৎপাদন দ্বিতীয় স্তৰত ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পায়, প্ৰান্তিক উৎপাদন হ্ৰাস পাই শূন্য হয়। সেইকাৰণে এই দ্বিতীয় স্তৰটোৰ নাম হল ক্ৰমহ্ৰাসমান প্ৰতিদান স্তৰ। মুঠ উৎপাদন ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পায়, প্ৰান্তিক উৎপাদন হ্ৰাস পাই শেষলৈ শূন্য হয়। সেইকাৰণে আমি এই দ্বিতীয় স্তৰটোৰ নাম কি পাওঁ যে ক্ৰমহ্ৰাসমান প্ৰতিদান স্তৰ। ঠিক তেনেকৈ আৰু এটা স্তৰ আছে তৃতীয় স্তৰ। তৃতীয় স্তৰত কি দেখা পাইছো যে মুঠ উৎপাদন কি হৈছে কমিবলৈ ধৰিছে। মুঠ উৎপাদন ৰেখাটো নিম্নগামী হৈছে, মানে মুঠ উৎপাদন কমিবলৈ ধৰিছে, গড় উৎপাদনো কমিবলৈ ধৰিছে, আৰু প্ৰান্তিক উৎপাদন এক চক্ৰৰ তলত নামিছে, তাৰ মানে প্ৰান্তিক উৎপাদন ঋণাত্মক হৈছে। মুঠ উৎপাদন কমিবলৈ ধৰিছে, সেইকাৰণে প্ৰান্তিক উৎপাদন কি হৈছে ঋণাত্মক হৈছে, এক চক্ৰৰ তলত ৰেখাটো আহি গৈছে। সেইকাৰণে এই তৃতীয় স্তৰৰ নাম হল ঋণাত্মক প্ৰতিদান স্তৰ। আশা কৰো তোমালোকে এইটো বুজি পাইছা, তথাপি আকৌ এবাৰ ৰিপিট কৰি দিছো। চিত্ৰৰ পৰা এইটো স্পষ্ট হয় যে প্ৰথম স্তৰত মুঠ উৎপাদন ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পায়, লগতে প্ৰান্তিক উৎপাদন গড় উৎপাদন এই দুটাও বৃদ্ধি পায়। সেইকাৰণে এই স্তৰৰ নাম ক্ৰমবৰ্ধমান প্ৰতিদান স্তৰ। আৰু দ্বিতীয় স্তৰত দেখা পাওঁ যে মুঠ উৎপাদন ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পাইছে, প্ৰান্তিক উৎপাদন হ্ৰাস পাই শেষত শূন্য হৈছে।
সেই কাৰণে এই দ্বিতীয় স্তৰৰ নাম হ'ল ক্ৰম হ্ৰাসমান প্ৰতিদান স্তৰ। এতিয়া তৃতীয় স্তৰত যদি আমি দেখা পাওঁ কি হয়, মুঠ উৎপাদন কমি আহিছে, সেইকাৰণে প্ৰান্তিক উৎপাদন ঋণাত্মক হৈছে। এক চক্ৰৰ তলত নামি গৈছে ৰেখাটো, সেইকাৰণে প্ৰান্তিক উৎপাদন কি হৈছে, ঋণাত্মক হৈছে। যাৰ কাৰণে এই তৃতীয় স্তৰৰ নাম হ'ল ঋণাত্মক প্ৰতিদান স্তৰ। ঋণাত্মক প্ৰতিদান স্তৰ। এই তিনিটা স্তৰ আমি এই পৰিৱৰ্তনশীল অনুপাত বিধিত দেখা পাওঁ। এইখিনি আছিল এই বিধিটোৰ ব্যাখ্যা। এতিয়া আমি আলোচনা কৰোঁ এই বিধিৰ কিছুমান স্বীকাৰ্য, কিছুমান চৰ্ত, যিবিলাক নহ'লে এই বিধিটো নহ'ব। যিকোনো বিধিৰ কিছুমান চৰ্ত থাকে বা স্বীকাৰ্য থাকে। এই পৰিৱৰ্তনশীল অনুপাত বিধিৰ কিছুমান কি আছে, বিধি চৰ্ত বা কি অভিধাৰণা আছে বা স্বীকাৰ্য, সেইবোৰ আমি আলোচনা কৰিম। এই বিধিটো হ'বলৈ হ'লে কিছুমান কণ্ডিশ্যন বা চৰ্ত বা স্বীকাৰ্যবোৰ হ'ল, 1 নম্বৰত আমি ক'ব পাৰোঁ যে এই বিধিটো অকল হ্ৰস্বকালত প্ৰযোজ্য হ'ব, এইটো। আৰু হ্ৰস্বকালত বাকী সকলো উপাদান স্থিৰ ৰাখি অকল এটা পৰিৱৰ্তনশীল উপাদান আমি ক্ৰমান্বয়ে বৃদ্ধি কৰিম। এইটো প্ৰথম স্বীকাৰ্য গ'ল। দ্বিতীয় স্বীকাৰ্য হ'ল উৎপাদন কাৰ্যত যিবোৰ টেকনলজি আছে, অৰ্থাৎ প্ৰযুক্তি আছে, যিটো আমি ব্যৱহাৰ কৰি উৎপাদন কৰোঁ, এই প্ৰযুক্তি কি থাকিব, পৰিৱৰ্তন হ'ব নোৱাৰিব। উৎপাদন কৌশলৰ কোনো পৰিৱৰ্তন নহ'ব, যেনেকৈ উৎপাদন চলি আছে তেনেকৈ থাকিব লাগিব। 3 নম্বৰত যদি আমি ক'ব বিচাৰোঁ, তেন্তে 3 নম্বৰ স্বীকাৰ্যটো এইটো যে এটা উপাদান দি আমি উৎপাদন কৰিব নোৱাৰোঁ। এটা উপাদানৰ লগত, এটা পৰিৱৰ্তনশীল উপাদানৰ লগত আৰু কিছুমান উপাদান, যেনেকুৱা আমি ইয়াতে শ্ৰমিক লৈছিলোঁ, শ্ৰমিকৰ লগতে মূলধন, তো মূলধনো ব্যৱহাৰ কৰিব লাগিব, শ্ৰমিকো ব্যৱহাৰ কৰিব লাগিব। অকল শ্ৰমিক দি উৎপাদন হ'ব এইটো নহয়, কিছুমান উপাদানৰ সংযোজন ব্যৱহাৰ কৰিব লাগিব। মূলধন, প্ৰযুক্তি এইবোৰ আমি স্থিৰ ৰাখিব, কিন্তু সেইবোৰ আমাৰ ব্যৱহাৰ কৰিবই লাগিব। শ্ৰমিক এটা এটাকৈ বৃদ্ধি কৰিম, কিন্তু মূলধন, তাৰপিছত টেকনলজি অৰ্থাৎ প্ৰযুক্তি, এইবোৰ আমাৰ ব্যৱহাৰ কৰিবই লাগিব উৎপাদন কৰোঁতে। তাৰ মানে কি, 3 নম্বৰ স্বীকাৰ্যটো এইটোৱে যে উৎপাদন কাৰ্যত কিছুমান উপাদানৰ সংযোজন ব্যৱহাৰ কৰিব লাগিব, এইটো এটা স্বীকাৰ্য। আৰু এটা স্বীকাৰ্য হ'ল যিবোৰ পৰিৱৰ্তনশীল উপাদান থাকিব, যেনেকুৱা বিজুলী, শ্ৰমিক, এনেকুৱা যিবোৰ পৰিৱৰ্তনশীল উপাদান থাকিব, সেইবিলাকৰ উৎপাদনৰ দক্ষতা একেই বুলি ধৰি ল'ব লাগিব, এইটো এটা স্বীকাৰ্য। আনটো স্বীকাৰ্য যদি আমি কওঁ, তেন্তে এইটোও হ'ব যে যিবোৰ উপাদান আমি ব্যৱহাৰ কৰিম, সেইবোৰ এটাই আনটোৰ বিকল্প নহয়। তাৰ মানে আমি মূলধনৰ ঠাইত শ্ৰমিকৰ ব্যৱহাৰ আমি কৰিব নোৱাৰোঁ, মূলধনৰ ব্যৱহাৰ কৰিব লাগিব, শ্ৰমিকৰ ব্যৱহাৰ কৰিব লাগিব। আমি যে এটাৰ পৰিৱৰ্তে আনটো ব্যৱহাৰ কৰিম, তেনেকুৱা হ'ব নোৱাৰিম। এইকেইটা আছিল এই বিধিটোৰ স্বীকাৰ্য। তোমালোকে বেছিকৈ জনাৰ কাৰণে কিতাপ পঢ়ি চাবা, দেখা পাবা কিতাপত এইবোৰ আছে। আশা কৰোঁ তোমালোকে আজিৰ ক্লাছত বুজি পাইছা, বহুত ইম্পৰ্টেণ্ট হয় এই বিধিটো। আজিৰ ক্লাছটো তোমালোকে চাবা। থেংক ইউ। অসুবিধা থাকিলে কল কৰিবা, নহ'লে কমেণ্ট কৰি জনাবা। থেংক ইউ ভেৰি মাছ।